এইটো আপোনাৰ ৰাতি ধৰক 3-4টা মানৰ ভিতৰতে হৈছিল। তাৰমানে ইয়াত মানে প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। তো এক্সিডেণ্ট হোৱাৰ কাৰণে আমাৰ অনুমানিক মানে কৈ আছোঁ, বৰ্তমান ইয়াত এই ব্ৰিজৰ ৰিলিংখন যে আপোনালোকে চাব পাৰে 1 ফুটো নহ'ব। তো ৰিলিংটোৰ কাৰণে চাগে এক্সিডেণ্ট হৈ আছে বা টোপনিৰ কাৰণে হ'ব পাৰে। আৰু আপুনি গাড়ীখনত চাব পাৰে ইমান মস্ত গাড়ী এখন, গাড়ীৰ ভিতৰত গাড়ী আছে আৰু গাড়ীখনৰ মাত্ৰ ড্ৰাইভাৰ এটা ছিংগল। তো গাড়ীখনত আৰু এটা মানুহ থাকিব পাৰিলে ভালে আছিল, কাৰণ 2টা মানুহ কথা চথা পাতিলে টোপনি নাহিলে হয়। মই চৰকাৰক মই মানে আহ্বান কৰিছোঁ হাত জোৰ কৰি পেলাই, তো ইয়াৰ ভিতৰত যদি আৰু এটা মানুহ লগত দি দিব পাৰিব, হেৰি কৰে ব্যৱস্থা কৰি দিব পাৰিলে ভালে আছিল। কাৰণ ৰিলিংখনৰ অৱস্থা বেয়া, মানে ৰিলিংখন মই দেখাব মানে এয়া চাওক ৰিলিং 1 ফুট নহ'ব। তো গাড়ীখন আহিলে কি হয়, ফটককৈ গাড়ীখন উঠি যোৱাৰ পিছত গাড়ী মানে এনেকুৱা পথ দুৰ্ঘটনা হৈ যায় আৰু বহুত হৈ আছে। আৰু আগত যে নহ'ব এইটো কি গেৰাণ্টি আছে?